নমস্কাৰ আজিৰ ক্লাছত আমি কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন কৰিম আৰু এনেকুৱা কুৱেশ্যন এক্সামত অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ ইমান বেছি টাফো চাব নালাগে ইমান বেছি ইজিও চাব নালাগে এনেকুৱা লেভেলৰ কুৱেশ্যনবোৰ আপোনাৰ অহাৰ সম্ভাৱনা আছে গতিকে মই হিন্টছ দি যাম আপোনালোকে নিজে কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে প্ৰথম কুৱেশ্যনটো হ'ল যে দ্য টোটেল অফ এজেছ অফ আমাৰ আকবৰ এণ্ড এণ্টনি ইজ 80 years হোৱাট ৱাজ দ্য টোটেল অফ দেয়াৰ এজেছ 3 years ago ইয়াত এইটোৱে কৈছে যে বৰ্তমান আজিৰ দিনটোত যদি চাই অমৰ আকবৰ আৰু এন্থনীৰ যিমান বয়স আছে গোটেই তিনিজনৰ যদি বয়স আপুনি যোগ কৰি দিয়ে টোটেল কিমান হয় 80 বছৰ হয় ঠিক আছে আৰু কুৱেশ্যনটোত সুধিছে যে 3 বছৰ আগতে তেওঁলোকৰ বয়সৰ মুঠ কিমান আছিল আজিৰ পৰা 3 বছৰ আগত যদি তেওঁলোকৰ বয়স কেইটা আপোনালোকে যোগ কৰে কিমান বছৰ থাকিব এইটো একেবাৰে ক্লাছ 1 2 3 লেভেলৰ কুৱেশ্যন চাওক আজিৰ পৰা 3 বছৰ আগত গোটেই তিনিজনৰে কি হ'ব 3 বছৰ কম হ'ব ঠিক আছে গতিকে 3 বছৰ আগত যদি তেওঁলোকৰ টোটেল এজৰ সামটো লাগে যোগফলটো লাগে তেনেহলে কি কৰিব লাগিব আপোনালোকে তিনিওটাৰে 3 বছৰ টোটেল 80 ৰ পৰা মাইনাস কৰি দিয়ক তেতিয়া 3 বছৰ আগত তেওঁলোকৰ এজটো পাই যাব ঠিক আছে যদি বৰ্তমান সিহঁতৰ বয়সৰ সাম কিমান হয় 80 years হয় 3 বছৰ আগত কিমান হ'ব 3 বছৰ আগত তিনিজনে 3 বছৰকৈ কম আছিলে হয়নে সো 3 ক্ৰস 3 কৰাৰ পাছত কিমান হ'ব 71 years 3 বছৰ আগত সিহঁতৰ বয়সৰ মুঠ বয়স আছিলে কিমান 71 years ঠিক আছে নেক্সট কোৱেশ্চন এটো কৰিম এটো কমান পিছত কৰিম সলিউশনবোৰ আছে আপোনালোকে চিন্তা কৰিব নালাগে সকলো পাই যাব নাও ইম্পৰ্টেন্ট কোৱেশ্চন the total number of digits used in numbering the pages of a book having 366 pages মানে কি কৈছে যে এখন কিতাপ কিমান পেজ আছে 366 টা পেজ আছে ঠিক আছে এতিয়া পেজ নাম্বাৰ আপুনি 366 কৰিব হলে কিমান কৰিব লাগিব 1 ৰ পৰা 366 লৈকে কি হ'ব আপুনি পেজ নাম্বাৰ দিব লাগিব এতিয়া সেই পেজ নাম্বাৰ খিনি লিখুতে 366 পৃষ্ঠাৰ কিতাপখনত পেজ নাম্বাৰিং কৰোতে মুঠ কিমানটা ডিজিটৰ ঠিক আছে মুঠ কিমানটা ডিজিটৰ ইউজ হৈছে মানে ধৰক 1 2 3 এনেকে লিখি গৈছে ন 10 11 তেনেকে লিখি গৈছে টোটেল কিমানটা ডিজিট ইউজ হৈছে ঠিক আছে কেনেকে কৰিব চাওক এতিয়া 366 যদি পেজৰ কিতাপ এখন থাকে তাত আপোনাৰ ৰব ওয়েট ফুটবল ওকে চাওক আপুনি 1 ৰ পৰা 9 লৈ যেতিয়া পেজ নাম্বাৰিং কৰিব কিমান থাকিব নাম্বাৰ অফ ডিজিট ইন ওৱান ডিজিট পেজ কেটা থাকিব 9টা আপুনি 9টা পেজত কিমান হ'ব এটা এটাকে থাকিব তাৰ পাছত 11 ৰ পৰা 99 লৈকে 11 ৰ পৰা 99 লৈকে কি হ'ব 2 ডিজিট নাম্বাৰ হ'ব সৰি 10 ৰ পৰা 99 লৈকে কি হ'ব 2 ডিজিট নাম্বাৰ হ'ব 2 ডিজিট নাম্বাৰ আপুনি কেটা পেজত কৰিব 90টা পেজত তাৰ পাছত 3 ডিজিট হল তাৰপাছত 100 ৰ পৰা 100 ৰ পৰা 366 নাম্বাৰ পেজলৈ আপোনাৰ কিমান আহিব সব 3 ডিজিট নাম্বাৰ পেজ নাম্বাৰ আহিব কেনেকৈ 100 আহিব তাৰপাছত 101 আহিব 102 আহিব এনেকৈ গৈ গৈ 366 তো কিমানটা পেজ আহিব 267 মানে 100 ৰ পৰা 366 লৈ কিমান আছে 267 পেজত কিমান আহিব তিনটা ডিজিটৰ সংখ্যা আহিব ঠিক আছে বুজিছে ইয়াত কি কৈছে আমি 1 ডিজিটৰ সংখ্যা কিমান হ'ব 1 2 3 4 5 6 7 8 9 মানে এটা ডিজিটৰ সংখ্যা আমি 9টা পেজত লিখিলো তাৰ পৰা ক পৰা ষ্টাৰ্ট হ'ব 10 ৰ পৰা 99 লৈ তাত দুটা ডিজিট থাকিব হ'ব দুটা অংকৰ সংখ্যা থাকিব তাৰ পিছত 100 ৰ পৰা 366 লৈ কিমান থাকিব তিনটা ডিজিটৰ সংখ্যা হল 1 ক্ৰস 9 2 ক্ৰস 90 3 ক্ৰস 267 টোটাল কিমানটা হ'ব 990টা এনসাৰটো কি হ'ব ইয়াৰ 990 ঠিক আছে ইমানটা ডিজিট ইউজ কৰিব লাগিব বুজিছে কোৱেশ্চনটো কি সুধিছে টোটেল নাম্বাৰ অফ ডিজিট used in numbering the pages of a book having 366 pages ওকে এনেকুৱা কোৱেশ্চন আপোনাৰ যিয়ে নাহক এতিয়া আপুনি কৰিব পাৰিব গতিকে মই ইয়াৰ লগতে এটা হোমৱৰ্ক দিও হেতু ট্ৰাই কৰি চাওক যে এইবাৰ মই পেজ নাম্বাৰটো 366 খলাই মই আপোনাক কৰি দিলো 1000 বাদ দিয়ক 1200 পেজৰ কিতাপ এখনত কিমানটা ডিজিট ইউজ হ'ব আপোনালোকে কমেন্ট কৰি জনাওক নিজে ট্ৰাই কৰক এটা গম পাম যে এই কোৱেশ্চনটো বুজি পাইছে তাৰ পাছত এইটো ইম্পৰ্টেন্ট কোৱেশ্চন আয়ুষ was born 2 years after his father's marriage আয়ুষ কি হৈছে বাপেকৰ বিয়াৰ 2 বছৰ পাছত
আয়ুষৰ জন্ম হৈছে ঠিক আছে মনত ভালকে পইণ্টবোৰ নোট কৰি যাব his mother is 5 years younger than his father but 20 years older than Ayush who is 10 years old at what age did the father get married বাপেকে কিমান বছৰত বিয়া কৰিছিল প্ৰথম ভালদৰে মন কৰক আমাক প্ৰথম হিন্টটো কি দিছে হিন্টটো দিছে যে ধৰক আয়ুষৰ বাপেক আয়ুষৰ মাক আয়ুষৰ বাপেক আৰু মাকৰ বিয়া হোৱাৰ 2 বছৰ পাছত কাৰ জন্ম হৈছে আয়ুষৰ জন্ম হৈছে ঠিক আছে আয়ুষ আমাক কাৰ বয়স আমি জানো আয়ুষৰ বয়স জানো বাকিবোৰৰ বয়স আমি উলিয়াব লাগিব বৰ্তমান আয়ুষৰ বয়স কিমান 10 বছৰ এটা মই ডাইৰেক্ট আছে 10 বছৰ আয়ুষৰ বয়স হৈছে 10 বছৰ কণ্ডিশ্যন কি দিছে যে মাক আয়ুষৰ মাক বাপেকতকৈ কিমান 5 বছৰ সৰু বাপেকতকৈ 5 বছৰ মাক সৰু আৰু আয়ুষতকৈ মাক 20 বছৰ ডাঙৰ ঠিক আছে বুজিলে আয়ুষৰ বয়স 10 আয়ুষৰ মাক 20 বছৰ ডাঙৰ আৰু বাপেকতকৈ 5 বছৰ সৰু আৰু বাপেক আৰু মাকৰ বিয়াৰ 2 বছৰ পাছত আয়ুষৰ জন্ম হৈছিলে গতিকে কিমান বয়সত পিতৃৰ বিয়া হৈছিলে মানে বাপেকে কিমান বছৰত বিয়া পাতিছিলে ঠিক আছে ইয়াত মই সলিউশনটো ধুনীয়াকৈ কৰি দিছো আপোনালোকে হেৰিটো গম পালে ন ট্ৰেন্ডটো গম পালে এতিয়া চাওক যদি আপুনি চাই আমি কি জানো আয়ুষৰ প্ৰেজেন্ট এজ কিমান 10 বছৰ বৰ্তমান আয়ুষৰ বয়স 10 বছৰ আৰু আমি কি জানো আয়ুষৰ মাক আয়ুষতকৈ 20 বছৰ ডাঙৰ গতিকে আয়ুষৰ মাকৰ বৰ্তমান বয়স কিমান হ'ব যদি আয়ুষৰ বয়স 10 বছৰ হয় আয়ুষৰ মাক 20 বছৰ ডাঙৰ গতিকে আয়ুষৰ মাকৰ বয়স হ'ব 30 বছৰ ঠিক আছে ন অসমীয়াটো লিখা আছে ধুনীয়াকৈ চাই যাব তাৰ পাছত আয়ুষৰ বাপেকৰ বয়স কিমান হ'ব যদি আয়ুষৰ মাকৰ বয়স 30 বছৰ হয় আমি কি জানো আয়ুষৰ মাকতকৈ আয়ুষৰ বাপেক 5 বছৰ ডাঙৰ গতিকে কিমান হ'ব 35 years বৰ্তমান যদি চাই বৰ্তমান আয়ুষৰ বাপেকৰ বয়স কিমান 35 বছৰ এতিয়া আয়ুষৰ বয়স যদি এতিয়া 10 বছৰ হয় তেনেহলে আয়ুষ জন্ম হোৱাৰ সময়ত বাপেকৰ বয়স কিমান হ'ব হল আয়ুষ জন্ম হোৱাৰ সময়ত বাপেকৰ বয়স কিমান হ'ব 25 বছৰ হয় না আয়ুষ ফাদাৰ্স এজ এট দ্য টাইম অফ আয়ুষ বাৰ্থ 35 - 10 25 years বুজিছে আমি বাপেকৰ বয়সটো উলিয়ালো কাৰ ৰেফাৰেন্সত আয়ুষৰ ৰেফাৰেন্সত কাৰণ আয়ুষৰ বয়স 10 বছৰ আয়ুষতকৈ আয়ুষৰ মাক 20 বছৰ ডাঙৰ গতিকে আয়ুষৰ মাকৰ বয়স কিমান হ'ব 30 বছৰ আয়ুষৰ বাপেকৰ বয়স কিমান হ'ব কাৰণ আমি কি জানো আয়ুষৰ মাকতকৈ আয়ুষৰ বাপেক 5 বছৰ ডাঙৰ কিমান হ'ব 35 years আৰু আয়ুষৰ বাপেকৰ বয়স যদি এতিয়া 35 years হয় আৰু আয়ুষৰ বয়স যদি প্ৰেজেন্ট 10 বছৰ হয় তেনেহলে যেতিয়া আয়ুষ জন্ম হৈছিলে সেই সময়ত বাপেকৰ বয়স কিমান হ'ব 35 পৰা 10 মাইনাস কৰাৰ কাৰণে কি পালো 25 years এতিয়া আমাক খুদিছিল কি বাপেকে কিমান বয়সত বিয়া পাতিছিলে কি হল আয়ুষৰ জন্মৰ সময়ত 25 বছৰ আছিলে আৰু আমি কুৱেশ্যনটোত কি পাইছিলো যে আয়ুষ আৰু আয়ুষৰ দেউতাকৰ বিয়াৰ পাছত মই বাপেক দেউতাক ইউজ কৰিছো একদম বেয়া নাপাব আমাৰ ভাষাত যিটো হয় সেইটোৱে ওলাই যাওঁ দেউতা বাপেক এনেকৈ কওঁ ঠিক আছে অকে অলপমান ইনফৰ্মেল হৈ গৈছে মই জানো চাওক আয়ুষৰ দেউতাকৰ বিয়াৰ 2 বছৰৰ পাছত যদি আয়ুষ জন্ম হৈছিলে তেনেহলে কিমান বয়সত আয়ুষৰ দেউতাকে বিয়া পাতিব 25 - 2 23 বছৰ বয়সত হল আছেনে আপোনাৰ yes 23 years oldত আয়ুষৰ দেউতাকে বিয়া পাতিছিলে একদম ইজি জাষ্ট আপোনালোকে ৰেফাৰেন্সটো লৈ আয়ুষৰ বৰ্তমান ৰেফাৰেন্সটো লৈ ফালে কৰি গলে হৈ গল লাষ্টত যদি আপোনালোকে এইটো কনফিউজ লাগিছে চাওক যেতিয়া আয়ুষ জন্ম হৈছিলে আয়ুষ জন্ম হোৱাৰ সময়ত 25 বছৰ আছিল বাপেকৰ কিন্তু আমাক কি সুধিছে বাপেকে কিমান বছৰত বিয়া পাতিছিলে আমি কি জানো বিয়া পাতাৰ 2 বছৰ পাছত আয়ুষ জন্ম হৈছিলে যদি 25 বছৰ বয়সত আয়ুষৰ জন্ম হৈছিলে তেনেহলে বাপেকে বা দেউতাকে কিমান বছৰ আগতে বিয়া পাতিব লাগিব 23 বছৰ আগত ঠিক আছে ওকে নাও অকমান ইনফৰ্মেল ৱৰ্ড ইউজ হৈছে গতিকে এইখিনি মাফ কৰি দিব কথাতে ওলাই গল ঠিক আছে বাট ওকে দিস ইজ এ ভেৰি important question the number of boys in a class is 3 times the number of girls which one of the following numbers cannot represent the total number of children in the class ইয়াত কি হৈছে এটা শ্ৰেণীত যিমান লৰা আছে ঠিক আছে সেই লৰাখিনি কি হয় ছোৱালীৰ 3 গুণ ঠিক আছে ধৰক যদি ছোৱালীৰ সংখ্যা x তেনেহলে লৰা সংখ্যা কিমান হ'ব 3x এটা ক্লাছত যিমান লৰা আছে
সেইপুৰ কি হয় ছোৱালীৰ 3 গুণ এতিয়া কোৱেশ্চনটো সুধিছে which one of the following numbers cannot represent total number of children in the class ইয়াত থাকাৰ ভিতৰত সেই ক্লাছটোত কোনটো total number of student হ'ব নোৱাৰে এতিয়া আপোনালোকে চাওক মই কি কৈছিলো যে যদি ছোৱালীৰ সংখ্যা x হয় ল'ৰা তাৰ 3 গুণ কিমান হ'ব 3x গতিকে total number of student কিমান হ'ব 4x বুজিছে নে total number of student কিমান থাকিব 4x এতিয়া 4x student থাকিবৰ কাৰণে ক্লাছটোত টোটেল কিমান মুঠতে কিমান ষ্টুডেন্ট থাকিব লাগিব যিবোৰ সংখ্যা 4 এৰে ডিভাইড হয় 4 এৰে ডিভাইড হোৱা সংখ্যাৰ ষ্টুডেন্ট নাম্বাৰ অফ ষ্টুডেন্টে সেই ক্লাছটোত পসিবল হ'ব গতিকে ইয়াৰ ভিতৰত যদি আপুনি চেক কৰে তেতিয়াহলে পাব 42 টো 4 এৰে ডিভাইড নহয় আৰু এটো হ'ব নোৱাৰে গম পালে কি কৈছে তলৰ কোনটো সংখ্যাই শ্ৰেণীটোৰ মুঠ শিশুৰ সংখ্যাক প্ৰতিনিধিত্ব কৰিব নোৱাৰে which one of the following numbers cannot represent the total number of children in the class 48 কৰিব পাৰে নে yes 48 কৰিব পাৰে যদি 48 হয় আমি কি জানিম তাত যদি 12 জনী ছোৱালী আছে তেনেহলে ল'ৰা কিমানটা থাকিব 36 টা ল'ৰা থাকিব ওকে 44 যদি হয় কি হ'ব 11 জনী যদি ছোৱালী থাকে 33 টা কি থাকিব ল'ৰা থাকিব কাৰণ যিমান ছোৱালী থাকে তাৰে 3 গুণ ল'ৰা হ'ব কিন্তু 42 টো আপুনি যদি চাই 4x যদি আমি পাও 4x হ'বলৈ হলে গোটেইটা সংখ্যা 4 এৰে ডিভাইড হ'ব লাগিব 42 ক আপুনি কৰিব নোৱাৰে গতিকে কেটো হ'ব সলিউশনটো ধুনিয়াকৈ দিয়া আছে আমি যদি চাও গাৰ্লৰ সংখ্যা x তেনে নাম্বাৰ অফ বয়জ কিমান হ'ব 3x দেন 3x plus x 4x total number of student গতিকে to find the exact value of x the total number of student must be divisible by 4 ওকে যেনেকৈ হলো আপুনি এটো কৰিব পাৰিব নিজে ভাবিলে হ'ল তাৰ পিছত এটো কোৱেশ্চন আমি অলপ পিছত কৰিম নাও এটো এটা ইম্পৰ্টেন্ট টুডে ইজ বৰুণ's বাৰ্থডে আজি বৰুণৰ বাৰ্থডে 1 year from today he will be twice as old as he was 12 years ago how old is বৰুণ today কি কৈছে আজি বৰুণৰ বাৰ্থডে আজিৰ পৰা এক বছৰ পিছত ধৰক এটো আজিৰ ডেট আজি হৈছে বৰুণৰ বাৰ্থডে কোৱেশ্চনটো কি কৈছে আজিৰ পৰা এক বছৰ পাছত আফটাৰ 1 year 1 year পাছত কি হ'ব বৰুণৰ বয়স 12 বছৰ আগৰ তুলনাত দুগুণ হ'ব ভেৰি সিম্পল এন্ড ইন্টাৰেস্টিং ধৰক বৰুণৰ বয়স আজি x ধৰক ঠিক আছে আজি যদি x হয় এক বছৰৰ পাছত বৰুণৰ বয়স কিমান হ'ব x + 1 হ'ব ইয়াত সলিউশনটো কৰা আছে এবাৰ ধুনিয়াকৈ চালে গম পাব ঠিক আছে বৰুণৰ এজ আজি যদি x হয় তেনেহলে এক বছৰ পাছত বৰুণৰ বয়স কিমান হ'ব x + 1 কিন্তু কোৱেশ্চনটোত কি কৈছে যে after 1 year এক বছৰ পাছত he will be twice as old as he was 12 years ago 12 বছৰ আগত বৰুণৰ বয়স যিমান আছিল এক বছৰৰ পিছত তাৰ দুগুণ হ'ব ওকে এতিয়া এবছৰৰ পাছত বৰুণৰ বয়স কিমান হ'ব x + 1 আৰু এক বছৰৰ পাছত x + 1 তাৰ বয়স কিমান কৈছে দুগুণ কিমান হ'ব 12 বছৰ আগত তাৰ যিমান বয়স আছিল তাৰ দুগুণ হ'ব এতিয়া x যদি আজি প্ৰেজেন্ট ইয়াৰ আজি যদি বৰুণৰ বয়স x হয় তেনেহলে 12 বছৰ আগত বৰুণৰ বয়স কিমান হ'ব x - 12 12 বছৰ আগত x - 12 হ'ব এটো এজ হৈছে তাৰ 12 বছৰ আগত বৰুণৰ বয়স ঠিক আছে বৰুণৰ বয়স এটো 12 বছৰ আগত গতিকে প্ৰশ্ন মতে 2 ইনটু মানে 12 বছৰ আগত বৰুণৰ যেটো বয়স আছিল তাৰ দুগুণ হ'ব কিমান এক বছৰ পাছত বৰুণৰ বয়স যিমান হ'ব x + 1 হৈছে বৰুণৰ বয়স আফটাৰ 1 year 2x - 12 হৈছে বৰুণৰ বয়স 12 বছৰ আগত গতিকে x as per আমাৰ প্ৰশ্ন মতে কি হৈছে x + 1 = 2x - 12 এটো যদি ভালদৰে আপুনি সিম্পলিফাই কৰে তেনেহলে কিমান হ'ব x = 25 অসমীয়াত ধুনিয়াকৈ ইয়াতে মই লিখি ফালে কৰি দিছো আপোনালোকে চালে নিশ্চয় বুজি পাব ওকে কিমান হ'ব 25 years তো বৰুণৰ যদি আজি বয়স কিমান যদি আজি খুদে আজিৰ সময়ত বৰুণৰ বয়স হৈছে 25 বছৰ এটো নকৰাকেও আপোনালোকে মুখটো উলিয়াব পাৰে কিন্তু তথাপিও প্ৰসেসটো মই শিকাই দিছো যাতে এনেকুৱা সেম টাইপৰ যদি কোৱেশ্চন আহে আপোনালোকে কৰিব পাৰে নাও এটো কৈছে এই সিৰিজটো কমপ্লিট কৰিব দিছে এটো একেবাৰে ইজি 125 80 45 20 ইয়াত যদি আপুনি ভালদৰে প্যাটাৰ্নটো চাই 125 ৰ পৰা 80 হলে কৈছে -45 কৰিছে 80 ৰ পৰা 45 -35 কৰিছে 45 ৰ 20 কিমান হৈছে -25 হৈছে নেক্সটটো কি কৰিব লাগিব ইয়াৰ পৰা যদি আহে -15 কৰিব লাগিব নে -15 কৰাৰ লগে লগে কিমান হ'ব yes 5 ইয়াত হ'ব 5 বুজিছে ন
কেনেকৈ হ'ল ডিফাৰেন্সটো চাব 45 35 25 আৰু ইয়াত 5 ৰ লগে ইয়াৰ মাজৰ ডিফাৰেন্স কিমান হৈ গ'ল -15 এইটো ধুনীয়াকৈ লিখা আছে এইটো কৰিম ৰ'ব তাৰ আগত এইটো কৰি লওঁ ইয়াত চাওক 589654237 8965423 8965423 96543 নেক্সটটো কি হ'ব ইয়াত সিম্পল বস্তু ইয়াত যদি ভালকে মন কৰে চাব ইয়াত এই যেটো আছে এক্সাক্ট ইয়াত বহাইছে খালি কি নাই ইয়াত 5 টো কাটিছে 5 টো কাটি ইয়াক ইয়ালৈ লৈ আহিছে বাকি সব ঠিকে আছে আকৌ এইটো যদি চাই ইয়াত কি কৰিছে 7 টো কাটিছে 7 টো কাটি এক্সাক্ট ইয়াত লৈ আহিছে আকৌ ইয়াত যদি চাই একো চেঞ্জ কৰা নাই ইয়াত কি কাটিছে 8 কাটিছে 8 কাটি আকৌ ইয়াত কি কৰিছে ডাইৰেক্ট লৈ আহিছে 965 ঠিক আছে 8 কাটি লৈ আহিছে মানে আপুনি ভালদৰে মন কৰিব এবাৰ যদি ফ্ৰন্টৰ ফাৰ্স্ট নাম্বাৰটো ডিলিট কৰিছে সেকেন্ড টাৰ্মত কি কৰিছে লাষ্ট নাম্বাৰটো ডিলিট কৰিছে আকৌ ইয়াত যদি আপোনাৰ ফাৰ্স্ট নাম্বাৰটো ডিলিট কৰি ফালে ইয়াত হৈছে তেনেহলে ইয়াত যেটো সংখ্যা বহিব তাত কি হ'ব ইয়াত আকৌ ফাৰ্স্ট হৈছে ইয়াত আকৌ লাষ্ট নাম্বাৰটো ডিলিট কৰি ডাইৰেক্ট ইয়াতে বহি যাব গতিকে কি হ'ব ইয়াত 96542 আছে নে 96542 yes এটো হ'ব বুজিছে কি কৰিছে এবাৰ যদি ফ্ৰন্টৰটো ডিলিট কৰিছে তে নেক্সট সংখ্যাটোৰ লাষ্টৰটো কৰিছে আকৌ ফ্ৰন্ট কৰিছে আকৌ লাষ্ট কৰিছে ওকে বাস এটো ট্ৰেন্ডৰে গৈ আছে তাৰ পাছত এটো অলপ সময় ৰব ইয়াৰ অকমান টুইষ্ট আছে বাকি এটো কৰক এটো ইম্পৰ্টেন্ট এনেকুৱা কোৱেশ্চন আহিব ইয়াত কি আছে ফ্লো ৰিভাৰ ষ্টেগনেন্ট কি হ'ব এতিয়া ইয়াত ধুনীয়াকৈ মই লিখি থৈছো as the water of a river flows similarly water of a pool কি হ'ব stagnant হ'ব যদি নদীৰ পানী বৈ যায় তেনেহলে পুখুৰীৰ পানী কি হ'ব স্থবিৰ হৈ ৰব গতিকে মিলাই চাব ফ্লো মানে নদীৰ পানী পুনৰ ফ্লো হয় তো stagnant কি হ'ব pool ঠিক আছে ৰেইন ওয়াটাৰটো পৰি ফেলে কি হয় ফ্লো হয় স্ট্ৰীম মানে কি স্ট্ৰীম ফ্লো হয় কেনেলতো পানী ফ্লো হ'ব পাৰে কিন্তু পুখুৰীৰ পানী কি হয় stagnant স্থবিৰ হৈ থাকে ওকে নাও পিকক ইন্ডিয়া দেন বিয়াৰ কি হয় পিকক কি হয় ইন্ডিয়াৰ ন্যাশনাল বাৰ্ডছ হয় আৰু তেনেকে বিয়াৰ কি হয় ৰাছিয়াৰ ভালুক ৰাছিয়াৰ কি হয় ন্যাশনাল এনিমেল হয় তাৰ পাছত এটো ইম্পৰ্টেন্ট চাওক ইয়াত আছে নেশন এন্টিনো হাংগ্ৰি তাৰ পাছত নেক্সটটো কি হ'ব একদম ইজি ইয়াত যদি আপুনি চাই টি আই সেম আছে ইয়াত কি কৰিছে নেশন টু এন এ টি আই ও এন ত কি হৈছে এ টু ইয়াত লৈ গৈছে ওকে এন টু ইয়াত আনিছে দেখিছে এ এন তাৰ পাছত ও এন টু কি কৰিছে ও টু ইয়াত লৈ গৈছে এন টু ইয়াত আনিছে কি হৈ আছে এ এন টি আই এন ও গতিকে এটো সেম কৰক এন জি মাজত হেৰি ৰাখক কনস্ট্যান্ট ৰাখক ঠিক আছে এন জি এটোটো হ'বই নোৱাৰে দুটা প্ৰথমে আপুনি কাটি দিয়ক এন জি মাজত ৰাখি কি কৰক ইউ টু ইয়াত লৈ যাওক এইচ টু ইয়াত লৈ আহক হল ইউ এইচ এন জি ওয়াই টু ইয়াত লৈ আহক ওয়াই আৰ টু ইয়াত লৈ আহক ওয়াই আৰ ক'ত আছে এটো চাওক ইউ এইচ এন জি ওয়াই আৰ এটো অপশন বি ইয়াত ধুনীয়াকৈ বুজা হৈ আছে আপোনালোকে চালে বুজি পাব তাৰ পাছত নেক্সট কোৱেশ্চন আই মায়োপিয়া দেন টিথ কি হ'ব কি হয় জানা মায়োপিয়া এটা চকুৰ ৰোগ হয় গতিকে টিথৰ দাঁতৰ এটা ৰোগ হৈছে কি পায়েৰিয়াটো হৈছে দাঁতৰ ৰোগ এইখিনি এনেকৈ মনত ৰাখিব লাগিব ঠিক আছে ইয়াত অসমীয়া ইংলিছ কৰি নাথাকিব কাৰণ এনেকুৱা কোৱেশ্চন ঠিক আছে মই ট্ৰান্সলেট কৰি দিম তথাপিও নিদিব পাৰে ঠিক আছে কোৱেশ্চনত ডাইৰেক্ট এনেকৈ দিব পাৰে আপুনি জানে নে নাজানে টাৰ্মটো সেইটো আহিব পাৰে ঠিক আছে আই মায়োপিয়া টিথ পায়েৰিয়া ওকে আই মায়োপিয়া হৈছে চকুৰ বেমাৰ আৰু পায়েৰিয়া হৈছে দাঁতৰ বেমাৰ নাও কনফাৰেন্স চেয়াৰমেন নিউজ পেপাৰত কি হ'ব এতিয়া এখন কনফাৰেন্সৰ হেডটো কি হয় চেয়াৰমেন হয় ঠিক আছে কনফাৰেন্সৰ হেড কি হয় চেয়াৰমেন হয় গতিকে এখন নিউজ পেপাৰৰ হেড কি হ'ব এডিটৰ ওকে ইয়াত হ'ব এডিটৰ ইয়াত লিখা আছে চালে পঢ়ি চালে বুজি পাব নাও মাইক্ৰোফোন লাউড দেন মাইক্ৰোস্কোপ কি হ'ব মাইক্ৰোফোন লাউড মানে মাইক্ৰোফোনে কি কৰে সৰু ধ্বনি এটা কি কৰে ডাঙৰ কৰি পেলাই কি কৰে সাউন্ডটো হেৰি কৰি পেলাই হয় না তেনেকে মাইক্ৰোস্কোপে কি কৰে এটা সৰু বস্তু ম্যাগনিফাই কৰি ডাঙৰ কৰি দিয়ে গতিকে মাইক্ৰোফোন যদি লাউড হয় মাইক্ৰোস্কোপ কি হ'ব ম্যাগনিফাই ঠিক আছে এবাৰ এই কোৱেশ্চনটো কৰক এইটো হৈছে এটা স্টেটমেন্ট আছে স্টেটমেন্টত দিছে যে সাম এক্টৰ্স আৰ সিঙ্গাৰ অল সিঙ্গাৰ্স আৰ ডান্সাৰ সাম এক্টৰ্স আৰ সিঙ্গাৰ অল সিঙ্গাৰ্স আৰ ডান্সাৰ এতিয়া আপুনি উল্টা ফালৰ পৰা আহক কি কৈছে অল সিঙ্গাৰ্স আৰ ডান্সাৰ যিমানখিনি ডান্সাৰ আছে ধৰক এটো ডান্সাৰ তো
ডান্সাৰ অল ছিংগাৰ ধৰক এইখিনি ছিংগাৰ গতিকে যিহেতু অল ছিংগাৰ্ছ আৰ ডান্সাৰ্ছ গতিকে ডান্সাৰ্ছৰ ভিতৰত কি হৈছে গোটেইখিনি ছিংগাৰ সোমাই আছে নাও আকৌ কি কৈছে কিছুমান অভিনেতা গায়ক সাম এক্টৰ্ছ আৰ ছিংগাৰ্ছ গতিকে সাম এক্টৰ্ছ আৰ যদি ছিংগাৰ হয় তে সাম এক্টৰ্ছ মে বি ডান্সাৰ্ছ বুজিছে নাই যদি ধৰক এইটো ডান্সাৰত কি কৈছে যে অল ছিংগাৰ্ছ আৰ ডান্সাৰ্ছ যিমান ছিংগাৰ আছে সি কিমান হয় সি ডান্সাৰ হয় এইটো যদি ডান্সাৰ হয় এইখিনি কি হ'ব ছিংগাৰ বাট কিছুমান অভিনেতা গায়ক সাম এক্টৰ্ছ আৰ ছিংগাৰ গতিকে এইখিনি কি হৈছে ছিংগাৰ সাম ছিংগাৰ্ছ আৰ কি হয় এক্টৰ গতিকে ইয়াৰ পৰা কি পাওঁ সাম ছিংগাৰ্ছ আৰ যদি এক্টৰ্ছ হয় সাম এক্টৰ্ছ মে বি ডান্সাৰ্ছ হয়নে নহয় গতিকে কনক্লুজন কি আছে সাম এক্টৰ্ছ আৰ ডান্সাৰ্ছ কিছুমান অভিনেতা নৃত্যশিল্পী হয় নো ছিংগাৰ ইজ এন এক্টৰ কোনো গায়ক অভিনেতা নহয় এইটো হ'ব জানো নো ছিংগাৰ ইজ এন এক্টৰ যদি সকলোবোৰ ছিংগাৰ ডান্সাৰ হয় আৰু কিছুমান অভিনেতা যদি গায়ক হয় তেতিয়াহ'লে কোনো গায়ক অভিনেতা নোহোৱাৰ চান্স আছেনে যদি আপুনি ডায়েগ্ৰামটো চায় নাই গতিকে আপুনি যদি চাই কোনটো ষ্টেটমেণ্ট শুদ্ধ অনলি ওৱান কনক্লুজন ফ্ল'জ কি হয় কিছুমান এক্টৰ ডান্সাৰ্ছ হয় অ'কে কনফিউজ যদি হৈছে চিন্তা কৰিব নালাগে এইটো MCQ চিৰিজ ভালকে বুজাই দিম ইয়াৰ ওপৰত ঠিক আছে বৰ্ডত আমি ভালদৰে বুজাই দিম কিন্তু আপোনালোকে বৰ্ডত কিবা ইম্পৰ্টেণ্ট টপিক যদি লৈ আহোঁ বুজাওঁ সেইটো ভালদৰে নাচায় সেইটো বেছি ইম্পৰ্টেণ্ট বস্তু কুৱেশ্যনটো কৰাতকৈ সেইটো এবাৰ বুজি লোৱাৰ পাছত বাকী বস্তুখিনি আৰামত কৰি থাকিব পাৰিব ঠিক আছে এইটো এবাৰ ট্ৰাই কৰি চাব তাৰপিছত নেক্সট কুৱেশ্যন য়েছ এইটো মই হিণ্টছ এটা দি দিওঁ এইটো কৰিব পাৰিব 2 bus tickets from city A to B and 3 bus tickets from city A to C cost 77 কি হৈছে দুখন চিটি তিনিখন আছে A ঠিক আছে B আৰু C তিনিখন চিটি আছে কি কৈছে A ৰ পৰা B লৈ দুটা টিকট আৰু A ৰ পৰা C লৈ তিনিটা টিকটৰ কষ্ট কিমান হয় ₹77 but 3 tickets from A to B এইবাৰ কি কৈছে সেকেন্ড কেছত কি কৈছে যদি আমি তিনটা টিকেট এৰ পৰা বি লওঁ এৰ পৰা বি লৈ তিনটা টিকেট লওঁ আৰু এৰ পৰা চি লৈ দুটা টিকেট লওঁ সেইবাৰ কিমান ভাড়া হ'ব 73 প্ৰথম কেছত আমি দুটা টিকেট লৈছিলো এৰ পৰা বি লৈ আৰু তিনটা টিকেট লৈছিলো ক'ৰ পৰা এৰ পৰা চি লৈ টোটেল পাঁচটা টিকেটৰ দাম আছিলে 77 আৰু সেকেন্ড টাইম আমি যেতিয়া কি ললো তিনটা টিকেট এৰ পৰা বি লৈ আৰু দুটা টিকেট এৰ পৰা চি লৈ তেতিয়া দাম হৈছে 73 এতিয়া সুধিছে হোৱাট আৰ দ্য ফেয়াৰ্স ফ্ৰম চিটি বি এণ্ড চি ফ্ৰম এতিয়া কৈছে যে এটা সিংগল টিকেটৰ ভাড়া এৰ পৰা বি লৈ আৰু এৰ পৰা চি লৈ কিমান হয় ধুনীয়াকৈ ইয়াত কৰা হৈ আছে আপুনি ধৰক যে এটা টিকেটৰ দাম কিমান x let x be the fare of city from city B from city A and y be the fare of city C from A মানে এতিয়া আমি যি বুজাইছিলো এৰ পৰা বি লৈ এটা টিকেটৰ ভাড়া আমি ধৰো x আৰু এৰ পৰা চি লৈ এটা টিকেটৰ ভাড়া আমি কি ধৰো y প্ৰথম কেছত কি হৈছিলে দুটা এৰ পৰা বি লৈ আৰু তিনটা এৰ পৰা চি লৈ কিমান আছিল 77 1 আৰু সেকেন্ড কেছত কি আছিল তিনটা এৰ পৰা বি লৈ আৰু দুটা যদি আমি এৰ পৰা চি লৈ লওঁ কিমান টকা হ'ব 73 এতিয়া ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 দুটা পালো আৰু দুইটাকে যদি আপুনি কি কৰে দুইৰে মাল্টিপ্লাই কৰি ঠিক আছে এৰ 1 ৰ পৰা 2 মাইনাস কৰি দিয়ে মাল্টিপ্লাইং বাই 2 1 সাবট্ৰেক্টিং দেন আপুনি এই ইকুৱেশ্যনটো পাব ইকুৱেশ্যনৰ পিছত x আৰু y ভ্যালু পাব ধুনীয়াকৈ পুট কৰি চাওক মই হিন্টছটো দি দিলো নিজে কৰি চাওক নোৱাৰিলে মই বৰ্ডত কৰিম বৰ্ডৰ ক্লাছখিনি এটেম্প কৰিব নাপাহৰিব তাৰ পাছত এইকেইটা কুৱেশ্যন ধুনীয়াকৈ পজ কৰক আৰু পঢ়ক নিজে কৰিব ট্ৰাই কৰক কাৰণ এইখিনি অলৰেডি আমি বৰ্ডত বুজাইছো ডাইৰেকশ্যন চেঞ্জৰ কুৱেশ্যন ঠিক আছে 1 2 কৰক এতিয়াই কৰি কমেন্ট কৰক ৰখাই কৰক 2 মিনিট সময় দিছো 2 মিনিট হ'ব লাগে এইটো তাৰ পাছত এইটো কুৱেশ্যন কৰক এইটো মই নাম্বাৰিং যদি কৰি দিওঁ এইটো 1 ঠিক আছে মই নাম্বাৰিং কৰিব পাহৰিলো এইটো 2 নম্বৰ কুৱেশ্যন এইটো এতিয়াই কৰক পজ কৰক কমেন্ট কৰক ঠিক আছে হল ওকে তাৰপিছত এইটো পজ কৰক এইটো 3 নম্বৰ কুৱেশ্যন এইটো এতিয়াই কৰক কাৰণ ইয়াৰ কনসেপ্টবোৰ ধুনীয়াকৈ বুজাই দিছো এতিয়াই কৰক 3 নম্বৰটো যদি নোৱাৰে বুজি নাপায় কমেন্ট কৰি দিব এইটো মই বুজাই দিম ঠিক আছে তো আজি সময় বহুত হৈ গ'ল আৰু মই কিছুমান ভাল কুৱেশ্যন আছে লৈ আহিম ৰিজনিংৰ আৰু যিমান পাৰো কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম যাতে এনেকুৱা কুৱেশ্যনে আহে আপোনালোকৰ হেল্প হয় ঠিক আছে তথাপি এইটো ট্ৰাই কৰি চাব এবাৰ ওকে থ্যাংক ইউ